মাহঁতৰ ঘৰলৈ আহিছোঁ। এইফালে আহি আছোঁ, স্কুটিখনতো বেলেগত থৈ আহিবলগীয়া হৈছে। মানে আমাৰ মাহঁতৰ ইয়াত বানপানী হয় আৰু আমাৰ মাহঁতৰ এইফালে পথাৰখন আগতে আপোনালোকৰ ভিডিঅ'ত দেখাইছিলোঁ ট্ৰেক্টৰে দাদাহঁতি হাল বাই থকা, আৰু এতিয়া দেখাম চাব পথাৰখন ইমান ধুনীয়া সেউজীয়া হৈ গ'ল। দেখি সঁচাকৈ বহুত বেছি ভাল লাগিছে। আচলতে জন্মৰ ঠাই যিয়ে নহওক ভালেই লাগে বাৰু, সেইখিনি ঠাইতে ডাঙৰ দীঘল হ'লোঁ আৰু এতিয়া আছোঁ। ইয়াৰ পৰিৱেশটো আৰু আগৰ পৰিৱেশটো আজি বহুত সলনি হৈ গ'ল। হাল বাই থাকোঁতে দেখাইছিলোঁ আপোনালোকক আমাৰ মাহঁতৰ ঘৰৰ পথাৰখন, আৰু এতিয়া চাওক সেউজীয়া গোটেই সকলোফালে সেউজীয়া। এইফালে আমাৰ বাৰীখন এইফালে বহুত ডাঙৰ, আৰু মই আজি আহিছোঁ মাহঁতৰ ঘৰলৈ। আৰু এতিয়া যাবৰ সময়ত মা ঘৰৰ টোপোলাটো এয়া ভাইটি ল'ৰা মানে মোৰ ভতিজা দুইটিয়ে মোক আগবঢ়াই থ'বলৈ আহিছে। ইমান যে কষ্ট কৰি চাওকচোন। বেগটো আকৌ মোক ল'বলৈ নিদিয়ে, মানে সি মোক আগবঢ়াবলৈ আহিবই এয়া চাওক। ভাত পানী খাই ওলাই আহিলোঁ মাহঁতৰ ঘৰৰ পৰা। আচলতে মাহঁতৰ ঘৰটো দেখাব পৰা অৱস্থাত নাই বৰ্তমান, মানুহে নাই, সকলোৱে খেতিৰ দিন পথাৰত আছেগৈ, ভাইটি বোৱাৰী মানুহজনী সকলো। আৰু মই মাক দেউতাক অলপ চালোঁ। আচলতে মা আৰু দেউতা মোৰ দুয়োজনে অসুখ হৈ আছে, নাহিলেও নহয় আৰু থাকিবলৈও মন যায়, কিন্তু মোৰ ঘৰতো বহুতখিনি কাম আছে, সেয়েহে মই থাকিব নোৱাৰোঁ। আগত আহোঁতে মাহঁতৰ ঘৰতে 3 দিন থাকিলোঁ, মোৰ নিজৰ ঘৰলৈ যোৱাই নহ'ল। কেইবাটাও কাম লৈ নিজৰ ঘৰখনলৈ আহোঁ, সপোনৰ ঘৰখন, আৰু এতিয়া মাহঁতৰ ঘৰৰ পৰা যাওঁ নিজৰ ঘৰলৈ। আৰু ঘৰতো মোৰ বহুত কাম আছে। আচলতে ঘৰত যেতিয়া থাকোঁ খোৱা বোৱা শোৱা একো ঠিক নোহোৱা হৈ যায়, অকল কামেই। মাত্ৰ দুদিনৰ কাৰণে ঘৰলৈ আহোঁ। কামৰ ব্যস্ততাত বহুত দিন ঘৰত থাকিব নোৱাৰোঁ। যিমান সময় ঘৰত কাম কৰোঁ সিমানখিনি সময় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সকলোখিনি। এতিয়া ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ বাই সকলোকে।